সকল নমস্কাৰ আকৌ এটি ভিডিঅ'লৈ মই আপোনালোকৰ মাজত আহিছোঁ। আজি মই আকৌ মিটিঙৰ ওপৰতে ভিডিঅ' বনাবলৈ লৈছোঁ আৰু যিমানকেইটা ভিডিঅ' আছে আগৰ পূৰ্বৰ যিবিলাক ভিডিঅ' আছে সেই ভিডিঅ'কেইটা আপোনালোকে যদি চাই মিটিঙৰ ওপৰত যিকেইটা ভিডিঅ' আছে আপোনালোকে নিশ্চয়কৈ ভাষণ দিব পাৰিব। তো আজি মই মিটিং এখনত মাজতে যদি আপুনি কথা ওলাই নাহে আপোনাৰ কথা ওলাই নাহে সেই কথাখিনিৰ ওপৰত ডিছকাছ কৰিবলৈ লৈছোঁ। চ' মিটিং এখন যেতিয়া পতা হয় তেতিয়াহ'লে মেইন প্ৰচেছটো হৈছে কি মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ যে আপোনালোকৰ যিটো প্ৰচেছ আছে সেই প্ৰচেছখিনি নজনাৰ ফলতে মানুহে ভাষণ দিব নোৱাৰে একচুৱেলি আৰু বহুখিনি ভয় কৰাৰ ফলত। তো 1 নম্বৰ পইণ্টটো দিছোঁ যে মিটিঙত ভাষণ কেনেকৈ দিব। মিটিঙত ভাষণত যেতিয়াই দিব যাব তেতিয়া প্ৰচিডিংখিনি আপোনালোকে জানি ল'ব যে মিটিঙত কাক কাক সম্বোধন কৰিব লাগে। তো মই ইয়াত 2 নম্বৰতে দি দিছোঁ কাক কাক সম্বোধন কৰিব লাগে। তো পোনপ্ৰথমে যদি মিটিং এখনত যদি এজন সভাপতি থাকে সেই সভাপতি যদি সম্বোধন কৰিব লাগিব, যিবিলাক বিশিষ্ট ব্যক্তি আছে তেখেতসকলক সম্বোধন কৰিব লাগিব আৰু শেষত গৈ পেলাই যিবিলাক ৰাইজ আছে তেখেতসকলক সম্বোধন কৰিব লাগে। তাৰপিছত মিটিংখনত যি টপিক আছে সেই টপিকৰ ওপৰত আপোনালোকে কথাখিনি ক'ব লাগে আৰু তাত থকা মানুহখিনি যদি নামবিলাক আপোনালোকৰ যদি মনত নাথাকে, ডিজিগনেশ্যন মনত নাথাকে, মানে মিটিংখনত কাক কাক সম্বোধন কৰিব লাগে, তেতিয়াহ'লে আপুনি খুব সুন্দৰকৈ এখন কাগজত লিখি ল'লে বেছি ভাল। তাৰপিছত মাজতে যদি কথা ওলাই নাহে কি কৰিব, মানে যেতিয়া নতুনকৈ মানুহে মিটিঙত ভাষণ দিয়া ষ্টাৰ্ট কৰে তেতিয়া কি হয়, মানে কথা কৈ থাকে লাষ্টত গৈ পেলাই মাজতে তেখেতে ব্লেংক হৈ যায়, কি ক'ম কি নক'ম এই কথাখিনি আহি পৰে। তেতিয়াহ'লে সেই সময়খিনিত আপুনি নিজকে সংযত কৰি ৰাখিব, কি আছিলে মেইন টপিকটো সেই টপিকটো আপুনি এবাৰ আৱৰাব আৰু যদি পাৰে সেইখিনিৰ মাজতে যিখিনি কোনো কথা ওলাই নাহে সেইখিনিত আপোনাৰ যি অভিজ্ঞতা সেই অভিজ্ঞতা আপুনি শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব। নহ'লে এটা সাধুকথাৰ জৰিয়তে যিখিনি আপুনি কথা ফুটাই তুলিব বিচাৰিছিলে সেইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিব। নহ'লে উপৰোক্ত বক্তাই কি কৈ গৈছে তাৰ ওপৰত আপুনি কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিব লাগে। তেনেকৈ ধৰণেও আপুনি যিখিনি কথা ওলাই নাহে সেই ওলাই নোহোৱাখিনিত আপুনি খুব ধুনীয়াকৈ তাৰ মাজেৰে আপুনি তাৰ পৰা ওলাই আহিব পাৰিব। তাৰপিছতে 4 নম্বৰ পইণ্টটো দিছে যে নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক, আপুনি নিশ্চয় ভালদৰে ভাষণ দিব পাৰিব। আপুনি যিখিনি কথা ক'ব সেই কথাখিনি খুব সঠিকভাৱে যিখিনি আপোনাৰ অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ ওপৰত কথাখিনি আপুনি ৰাখক, নিশ্চয়কৈ আপোনাৰ ভাল হ'ব। আৰু 5 নম্বৰটো হৈছে ভয় চেৰ পেলাই কথাখিনি ভাবক। মানে যেতিয়া আপোনাৰ ব্লেংক হৈ যায় তেতিয়া কি হয়, আপোনাৰ ভয় লাগে এইবাৰ কি হ'ব। তো তেতিয়া কিছুমানে কি কৰে সেইখিনিতে তেখেতৰ ভাষণটো শেষ কৰি পেলাই ওলাই আহে। সেইটো কৰিব নালাগে, যে মাজতে আপুনি কওক যে এনেকুৱা ধৰণৰ এখন মিটিং তেওঁলোকে অৰ্গেনাইজ কৰিছে, তাৰ বাবে যি অৰ্গেনাইজিং কমিটি আছে বা যিটো ডিপাৰ্টমেণ্ট আছে তেওঁলোকক আপুনি ধন্যবাদ দিয়ক, প্ৰশংসা কৰক। এই প্ৰশংসা কৰি থাকোঁতে আপুনি কথাখিনি ভাবক যে আপোনাৰ একচুৱেলি কি আছিলে, আপোনাৰ মেইন এজেণ্ডা কি আছিলে, আপুনি কি ক'ব বিচাৰিছিলে সেই কথাখিনি আপুনি ভাবিব পাৰিব লাগিব। মানে আপোনাৰ যি ভয়, যিখিনি আপুনি ব্লেংক হৈ গৈছে তাৰপিছতো আপুনি বেলেগ কথা ওলাই পেলাই মই যেনেকুৱা ধৰণৰ কৰোঁ যে আপুনি ষ্টৰি এটা ক'বৰ কাৰণে চেষ্টা কৰক বা আপোনাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰক, সেইখিনিৰ মাজত আপুনি সেই কথাখিনি আপুনি ওলাব লাগিব। তেতিয়াহ'লে আপুনি নিশ্চয়কৈ খুব সুন্দৰভাৱে ভাষণ দিব পাৰিব। গতিকে এইটোৱে আছিলে মোৰ সৰু ভিডিঅ', আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।